জয় জগতগুৰু শ্ৰীমন্ত শংকৰ। আজিৰ আমাৰ আলোচনাৰ বিষয়বস্তু হ'ল একশৰণ তত্ত্ব কি। একশৰণ তত্ত্ব সম্পৰ্কে আজি আমি আলোচনা কৰিম। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই একশৰণ হৰিনাম ধৰ্ম বা মহাপুৰুষীয়া ধৰ্ম প্ৰচাৰ কৰাৰ ক্ষেত্ৰত গীতাৰ একশৰণ তত্ত্বকে লৈছিল বুলি আমি গম পাওঁ। আৰু এই গীতাৰ একশৰণ তত্ত্ব সম্বন্ধে শ্ৰীমদ্ ভাগৱত গীতাৰ অষ্টাদশ অধ্যায়ৰ 66 নম্বৰ শ্লোকত কৈছে, সৰ্বধৰ্মান পৰিত্যজ্য মামেকম শৰণম ব্ৰজ অহম ত্বম সৰ্বপাপেভ্যো মোক্ষয়াস্যামি মা শুচঃ। ইয়াতে এটা প্ৰশ্ন উদয় হয় যে সৰ্বধৰ্ম এৰি একশৰণত প্ৰৱেশ কৰিব নে একশৰণ হোৱাৰ পিছত সৰ্বধৰ্ম এৰিব। এই প্ৰশ্নটো বহুতৰ ক্ষেত্ৰত বহুতে আমাক প্ৰশ্ন কৰে বা বহুতৰ মনত উদয়ো হয় যে এইটো কেনেকুৱা হ'ব। এই সম্বন্ধে ভক্তি ৰত্নাকৰ শাস্ত্ৰত মহাপুৰুষ গুৰুজনাই সুন্দৰকৈ কৈছে, সুদৃঢ় বিশ্বাসে হেন কৰিয়া বুদ্ধিত সিজয় সমস্ত ধৰ্ম মোৰ ভকতিত তেজে বিধি কিংকৰ টেক ধৰ্মগণ মোতেহে কেৱল এক হুয়ুক শৰণ। কৰ্ম ত্যাগ নিমিত্তে সি জয় পাপ ছয় ইটো শোক নকৰিবা তুমি ধনঞ্জয়। যিহেতু আমাত তুমি লৈলা শৰণ হব পাপ হন্তে মই কৰিব ৰক্ষণ। মূল কথাখিনি মহাপুৰুষ গুৰুজনাই সুন্দৰকৈ দিছে আৰু যাক মহাপুৰুষ মাধৱদেৱৰ ভাগিন ৰামচৰণ ঠাকুৰে তাক অসমীয়ালৈকে অনুবাদ কৰিছে যে বুদ্ধিত সুদৃঢ় বিশ্বাস। কাৰণটো কি? যে আমাৰ বহিৰ ইন্দ্ৰিয়ক নিয়ন্ত্ৰণ কৰে অন্তৰ ইন্দ্ৰিয়, অন্তৰ ইন্দ্ৰিয়ক নিয়ন্ত্ৰণ কৰে মনে, মনে সংকল্প বিকল্পহে কৰিব পাৰে, নিশ্চয় কৰে বুদ্ধিয়ে। আৰু বুদ্ধি ওপৰত আমাৰ মায়াৰ আৱৰণ বা অজ্ঞানতাৰ আৱৰণ বা অবিদ্যাৰ আৱৰণ আমি যিয়ে কওঁ। এতিয়া এই বুদ্ধিক যদি আমি ঈশ্বৰমুখী কৰি কৰিব লাগে তেনেহ'লে ঈশ্বৰত বুদ্ধিৰ দ্বাৰাই সুদৃঢ় বিশ্বাস কৰিব লাগিব। আৰু যদি আমি বুদ্ধিৰ ঈশ্বৰমুখী কৰি তোলোঁ তেতিয়া সমস্ত ধৰ্ম ভগৱান কৃষ্ণৰ ভকতিতে হয়। আৰু সেইকাৰণে ভাগৱততো কৈছে কৃষ্ণত ভকতি দেৱৰ তৃপ্তি। ঈশ্বৰ কৃষ্ণত ভকতি কৰা মানে সমস্ত দেৱতা তুষ্ট হয়। তেনেহ'লে কি কৈছে একশৰণ তত্ত্বত? বোলে সমস্ত বিধিৰ কিংকৰ যিবিলাক ধৰ্ম, তপ জপ তীৰ্থ ব্ৰত স্নান দান যাগ যজ্ঞ, এই বিধিৰ কিংকৰ যিমান ধৰ্ম আছে তাক কি কৰিব দিছে? এৰিব দিছে। কিয়? বোলে কলি যুগত সমস্ত এই বিধিৰ কিংকৰ যি ধৰ্ম গৈ হৰিনামত শৰণ লৈছে, আশ্ৰয় লৈছে। তেনেহ'লে আমি কি হ'ব লাগে? প্ৰথমে এক শৰণ হ'ব লাগে।
শৰণ মানে এক দেৱ এক সেৱ এক বিনে নাই কেৱ কেৱল কৃষ্ণে পিতা মাতা গতি মতি পতি প্ৰাণ কৃষ্ণৰ চৰণ বিনে নিচিন্তি ভুৱন। এইটো যদি হয় তেতিয়া কাৰোবাৰ মনত আহিব পাৰে কৰ্মত্যাগ মানে কৰ্ম মানে হ'ল বেদে যাক বিহি আছে তাকে বোলে কৰ্ম। গতিকে আমি যদি কৰ্মত্যাগ বুলি ভাবোঁ কৰ্মত্যাগ কৰিলে পাপ হ'ব বুলি আমি যদি ভাবোঁ ভগৱান কৃষ্ণই কৈছে নহয় হে অৰ্জুন সেইটো তুমি ভয় নকৰিবা। যিহেতু তুমি মোত শৰণ ল'লা সমস্ত পাপৰ পৰা মই তোমাক উদ্ধাৰ কৰিম, এইটো মোৰ কৰ্তব্য। আৰু সেইকাৰণে এই কলিকালত যিজনে সমস্ত আন ধৰ্ম এৰি চিত্ত দিলেক হৰিত সৰ্বভাৱে মুকুন্দত জিলৈলা শৰণ সেইজনৰ কাৰণে কি বোলে ঈশ্বৰে কোনো দোষ নধৰে। কিয়? প্ৰিয়তমজনৰ হৰি নধৰে দোষ। নিমিন বৈদ্য সংবাদ কৈছে যে প্ৰিয়তমজনৰ অৰ্থাৎ যেতিয়া আমি এক শৰণ ল'ম ঈশ্বৰত তেতিয়া ভগৱন্তই কোনো ধৰণৰ দোষ নধৰে। 2 নম্বৰ কথা হৈছে যে এনেকুৱা ভকতে যদি প্ৰমাদগ্ৰস্ত হৈ কেতিয়াবা বা প্ৰাৰব্ধৰ কাৰণেও কিবা ভুল কৰে বা পাপ কৰে ভগৱানে কৈছে যে যিহেতু সি মোত এক শৰণ গতিকে সেই পাপৰ পৰা উদ্ধাৰ ময়ে কৰোঁ এক শৰণ যেতিয়া। কিন্তু কথা হৈছে এক শৰণ মানে সৰ্বভাৱে মুকুন্দত জিলৈলা শৰণ সমস্ত ভাৱনাৰ দ্বাৰাই সমস্ত ইন্দ্ৰিয় বৃত্তি কৃষ্ণমুখী হ'ব লাগিব। তৎপশ্চাত কোনোবাই ভাবিব পাৰে আমি আৰু বাকী কৰ্ম কৰিব নালাগিব নেকি বোলে তেতিয়া ঈশ্বৰে কৰ্ম কৰাব। সেইকাৰণে মহাপুৰুষ দামোদৰদেৱৰ প্ৰপন্ন শিষ্য অসমীয়া গদ্য সাহিত্যৰ জনক কবিৰত্ন বৈকুণ্ঠনাথ ভট্টাচাৰ্য তেখেতে কথাকেইটাত কৈছে যে তাতো কৰি গুজ্য কহন্ত সেই একেই গীতাৰ শ্ৰীমদ ভগৱত গীতাৰ 64 নম্বৰ শ্লোকৰ পৰা তেওঁ আনিছে আনি কৈছে তাতো কৰি গুজ্য কহন্ত ভক্তিতে সবে হয় মানি দৃঢ় বিশ্বাসে বিধিৰ কিংকৰ ধৰ্ম এৰি মোত এক শৰণ হোৱা এমন হুয়া কৰ্মত্যাগ নিমিত্ত পাপ হইব বুলি শোক নকৰিবা যাতো মোত এক শৰণ পৰ তোমাক মই সকল পাপত হন্তে মুখ্য কৰাম। এই কথাখিনি ভট্টদেৱে ক'ত কৈছে বোলে ভক্তি যিটো কথাগীতাত কৈছে। আৰু ভগৱান শ্ৰীকৃষ্ণই শ্ৰীমদ্ভাগৱতৰ 11 স্কন্ধত ভক্ত উদ্ধৱৰ জৰিয়তে জগতবাসীলৈ আহ্বান জনাইছে। কি কৈছে? তস্মাত্তম উদ্ধৱোৎসৃজ্য চদিনাম প্ৰতিচদনাম অবৃত্তম চ নিবৃত্তম চ চোতব্যম শ্ৰুতমেব চ মামেকম ইব শৰণমাত্মনম সর্বদেহিনাম যাহি সর্বাত্মভাবেন ময়া স্যায় কুতভয় সর্বাত্মভাবেন ময়া কুতভয়। মহাপুৰুষ গুৰুজনাই এই যি শ্লোক ভাগৱতৰ 11 স্কন্ধ 12 অধ্যায় 14 আৰু 15 নম্বৰ শ্লোকৰ যি টিকা লিখিছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে লিখিছে যস্মাদ ইব অম্ভূত মদভক্ত জন প্ৰভাৱ তস্মত্তম নোদনম শ্ৰুতি প্ৰতিনোদনম স্মৃতিঞ্চ যদ্দা বিধিকি নিষেধ উৎসৃজ্য মাংসৰণম যাহি ময়ীৰেশ্বৰেণ হেতুভূতেন অকুত ভয় স্যাভৱ। অৰ্থাৎ যিহেতু মোৰ ভজনৰ এনেকুৱা প্ৰভাৱ তুমি শ্ৰুতি স্মৃতি বিধি নিষেধ সকলো ত্যাগ কৰি মোত শৰণ লোৱা
মোৰ দ্বাৰা তুমি সৰ্বত্ৰ ভয় ৰহিত হ'বা। আৰু ৰামচৰণ ঠাকুৰে তেখেতে এই কথাখিনি সাংস্কৃতিকাখিনিৰ অসমীয়াত দিছিলে। একাদশ স্কন্ধে একাদশ অধ্যায়ত কহন্ত সাক্ষাতে কৃষ্ণ হে দেৱে উদ্ধৱত মোৰ ভজনৰ জানা প্ৰতাপ পৰম এতেকে উদ্ধৱ তুমি কৰিয়া নিয়ম যত বিধি নিষেধবে দৰ যত ধৰ্ম জীৱা জানি শুনি আনো সৰ্বকৰ্ম সমস্তকে তুমি তেজি কায় বাক্য মনে লয়ো কহৰণ মত পৰম যতনে আৰ নকৰিবা ভয় তুমি কিঞ্চিত মনত কৰিব ৰক্ষাময়ী সমস্ত ভয়ত। এতিয়া এখন যদি ৰক্ষা হ'ব লাগে তেনেহ'লে দ্বিতীয় কথা এটা আহে, আৰু সেইটো হয় কি যে আমি অব্যভিচাৰী হ'ব লাগিব। ব্যভিচাৰী ভক্তিত একশৰণ ৰক্ষা নহয়, অব্যভিচাৰী হ'ব লাগিব। আৰু সেইকাৰণে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই শ্ৰীমদ্ভাগৱতৰ 2য় স্কন্ধৰ এটি উপদেশত কৈছে, বৰ সুন্দৰকৈ কৈছে, অন্য দেৱী দেৱ এ নকৰিবা সেৱ নখাইবা প্ৰসাদ তাৰ মূৰ্তি কন চাইবা গৃহ নপখিবা ভক্তি হৈব বেবিচাৰ। অনাচাৰ, দুৰাচাৰ, বেবিচাৰ। ভগৱানে গীতা, ভাগৱত সমস্ত শাস্ত্ৰত কৈছে যে যদি কোনোবা জীৱ অনাচাৰী হয়, যদি দুৰাচাৰীও হয়, তেন্তে তাক প্ৰভু ভগৱন্তৰ যদি শ্ৰীচৰণত শৰণাপন্ন হয় ৰক্ষা কৰে, কৃপা কৰে। কিন্তু যদি বেভিচাৰী হয়, ভগৱানে কৈছে মোৰ তাৰ প্ৰতি কোনো কৰ্তব্য নাই। গীতাত কৈছে সুদুৰাচাৰাত অপিচ্ছেদ, সুদুৰাচাৰীও যদি হয়, অজামিলৰ নিচিনা যদি সুদুৰাচাৰী হয়, অনাচাৰী যদি হয়, কোনো নীতি নিয়ম নামানে কিন্তু কৃষ্ণ পদপংকজ ভজে, সেইজনৰ প্ৰতিও ঈশ্বৰৰ কৃপা হয়। কিন্তু যদি বেভিচাৰী হয়, এইফালে কৃষ্ণত শৰণ লোৱা বুলি কৈছে, কৈ কিন্তু অন্য দেৱ দেৱীকো এৰিব নোৱাৰে। কিয়? ভয়ৰ কাৰণে। মানুহে দেৱ দেৱীক যে ভজে নিষ্ঠাৰ কাৰণে নহয়, বা যে প্ৰেম ভক্তি সেইটোও নহয়, মাত্ৰ মায়াময় জগতৰ লাভালাভৰ কাৰণে। মায়াময় জগতত পুত্ৰ লাগে, ধন লাগে, পত্নী লাগে, মান লাগে, সন্মান লাগে, তাৰে কাৰণেহে মানুহবিলাকে মন্দিৰে মন্দিৰে দৌৰি ফুৰে বা পূজা আদি কৰে বা যাগ যজ্ঞ আদি কৰে। আচলতে তেওঁলোকৰ যে আস্থা বা নিষ্ঠা চাব, সেইকেইজনেয়ে বাকী সমস্ত দেৱতাক বুজে। এতিয়া এটা চিন্তা কৰকচোন, নিজ প্ৰতি কৃষ্ণ হৃদয়ত অন্তৰ্যামী ৰূপে থকা স্বত্বেও আমি আৰু বেলেগক পতি ৰূপে স্বীকাৰ কৰি আছোঁ। গতিকে নিজৰ পতি থাকোঁতে উপপতি ভোজা কি বুলি কৈছে? বোলে বেভিচাৰী। ঠিক তেনেধৰণে ভক্তি ৰত্নাকৰত কৈছে, ঈশ্বৰকে খব দেৱ ভকতৰ নিধি যেই জীৱা চাৱে তাৰ
সেই হৱে সিদ্ধি। সমস্ত জীৱবিলাক এই মায়াময় সংসাৰত ভগৱন্তৰ মায়াৰ দ্বাৰা মোহিত হৈ সকাম ভক্তও হ'ব পাৰে। সকাম বা সগুণ ভক্তিও যদি কৰে, কিন্তু যদি ঈশ্বৰ কৃষ্ণতে কৰে, তেন্তে ভগৱানে তেওঁৰ মনোবাঞ্ছা পূৰ্ণ কৰে। অন্য দেৱতাক বুজি আমাৰ শাস্ত্ৰাদিত আমি তাৰ উল্লেখ পাওঁ যে সি অস্থায়ী। ৰাৱণে কি হ'ল? মহাদেৱক ভজি মহাদেৱৰ শিষ্য হৈ একান্ত মনে ভজি লংকা পালে। কিমান দিন খালে? হিৰণ্যকশিপুই ব্ৰহ্মাক ভজি কি পালে? বৰ পালে। কি বৰ পালে? বোলে অমৰ হেন বৰ। কিমান দিন থাকিল? বিকাহুৰে মহাদেৱক ভজিয়ে যাৰ মূৰত হাতখন থব তাৰে মূৰটো ছিঙি পৰিব, বৰ পালে। কেই মুহূৰ্ত থাকিল? তেনেকুৱা বহুত আছে। তক্ষকে ইন্দ্ৰৰ দ্বাৰা বৰপ্ৰাপ্ত হৈছিল যে তেওঁক ৰক্ষণাবেক্ষণ দিব, কিন্তু যেতিয়া খাণ্ডৱপ্ৰস্থত কি হ'ল? যুধিষ্ঠিৰ আদি সকলক তাত ৰাজ্য পাতাৰ কাৰণে দিয়া হ'ল, তক্ষক তাৰ পৰা পলাবলগীয়া হ'ল। এনেধৰণে নানা দেৱতাক ভজি নানা বৰ প্ৰাপ্তি কৰা হয়, কিন্তু সেইবিলাক কি? অস্থায়ী। অস্থায়ী। কোনোবাই যদি শুদ্ধভাৱে কৰিব পাৰে, স্বৰ্গাদি পাব পাৰে, কিন্তু পুনৰ চিনে পুণ্যে মৰ্তলোকে বিচন্তি। পুনৰ পুণ্যক্ষয় হোৱাৰ লগে লগে পুনৰ মৰ্তলোকতলৈকে আহি নানা জনিত জন্মি পুনৰ নানা জন্ম লৈ মৃত্যু হৈ নানা যন্ত্ৰণা ভুগিব লগা হয়। সেইকাৰণে কৈছে আর এতে কেহে পৰময়ু দাৰ বুদ্ধি যাৰ তারা হবে নকৰে ভক্তি বেবিচাৰ। গতিকে তেওঁসকলে ভক্তি বেবিচাৰ নকৰে। কোন? যিসকল উদাৰ চৰিত্ৰ, তেওঁলোকে কেতিয়াও ভক্তি বেবিচাৰ নকৰে। কৃষ্ণ ভিন্ন আন দেৱ দেৱীত আশা ভৰসা বা পূজা সেৱা কৰাটো অশাস্ত্ৰীয়। নিষ্পতি পৰমেশ্বৰ কৃষ্ণ থাকোঁতে আনক ভজিব যোৱাটোৱে বেবিচাৰী ভক্তি। সেইবাবেই মাধৱদেৱ পুৰুষে নামঘোষাত কৈছে কি? পলিত হৰিৰ কীৰ্তন এৰিয়া আনমতে চাহে গতি যেন কুলবধূ নিজ স্বামী তেজি ভজে গো পতি। বেবিচাৰ শব্দটোৰ সম্পৰ্কত মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱ পুৰুষৰ বাণীত বহুত ঠাইত উদ্ধৃত আছে। বেবিচাৰ শব্দটো ভক্তিৰ ক্ষেত্ৰতে ব্যৱহাৰ বা প্ৰয়োগ হোৱা দেখা যায়। উদাহৰণস্বৰূপে ৰাস ক্ৰীড়া কালত গোপীসকলে নিজ পতি পুত্ৰ ভাতৃ সমস্তকে নেচি কৃষ্ণৰ ওচৰলৈ আহিছিল। তেওঁলোকৰ কিন্তু বেবিচাৰ হোৱা নাছিল। কিয় হোৱা নাছিল? এইকাৰণে যে তেওঁলোকে সমস্তৰে প্ৰতি অন্তৰ্যামী নাৰায়ণৰ কাষ চাপিছিল। বিপ্ৰপত্নী প্ৰসাদ বুলি এটি ছেদ আছে, অধ্যায় আছে, দশম স্কন্ধ। তাতো সেই ব্ৰাহ্মণ পত্নীসকলে, যাজ্ঞিক ব্ৰাহ্মণৰ পত্নীসকলে তেওঁলোকৰ পতিসকলক উচ্ছেদ কৰি কালিন্দীৰ তীৰলৈ আহিছিল কৃষ্ণ আৰু বলৰামক অন্ন দিয়াৰ কাৰণে, আৰু কিহৰ কাৰণে? দৰ্শন প্ৰাপ্তিৰ কাৰণে। এতিয়া যদি নিজ পতিক উচ্ছেদ কৰি আহে তেনেহ'লে কি হয়? বোলে তেতিয়াহ'লে বেবিচাৰী হয়। কিন্তু তেওঁলোক বেবিচাৰ হোৱা নাছিল। ভগৱান কৃষ্ণই কৈছে যে তোমালোক বেবিচাৰ হোৱা নাই। চোৱা, মই সমস্ত দেৱতাক তোমালোকক আনি কওঁ। আৰু বেবিচাৰ দেৱতাবিলাকে আহি কৈছিল যে তোমালোকৰ কোনো ধৰণৰ ধৰ্ম ছেদ হোৱা নাই, কোনো ধৰণৰ ধৰ্মত বিঘাত ঘটা নাই। গতিকে সেইকাৰণে বৃদ্ধহাৰী স্মৃতিশাস্ত্ৰত কৈছে নাৰায়ণম পৰিত্যাজ্য জঘন্য দেৱম উপাসতে
सपतिं नृपतिं हित्ता যথা স্ত্রী পুৰুষাধমম। নারায়ণক পৰিত্যাগ কৰি যিজনে অন্য দেৱতাৰ উপাসনা কৰে সেইজনে কোনো স্ত্ৰীয়ে নিজৰ স্বামীক পৰিত্যাগ কৰি অধম পুৰুষক ভজনা কৰাৰ দৰে। যিয়ে কৃষ্ণক নভজে তেওঁলোকৰ তিনি প্ৰকাৰ দ্ৰোহী: এক ঈশ্বৰদ্ৰোহী, দুই পিতৃদ্ৰোহী আৰু তিনি গুৰুদ্ৰোহী। এই তিনি প্ৰকাৰৰ দ্ৰোহী হয়। মহাপুৰুষ গুৰুজনাই ভক্তি প্ৰদীপত এই কথাখিনিকে কৈছে, আৰ জগতৰে আত্মা ব্ৰহ্মা দৃঢ়ময়ী দেৱ, জানি এক চিত্তে মাত্ৰ মোক কৰা খেব, মুতবিনে আন একো নভজে দেৱক, সেই ভক্তি এৰিৱাৱে সমস্ত কৰ্ম। এই কৰ্ম শব্দটোৱে মানুহৰ মাজত বিভ্ৰাট জন্মায়। এই কৰ্ম মানে বেদবিহিত কৰ্ম। বেদে যাক বিহি আছে তাকে বোলে কৰ্ম। নিম্ন বৈদ্য সংবাদ। বেদে যাক নিষেধ কৰিছে সেয়া অকৰ্ম, আৰু দুইটাৰে উল্টাটো সেইটো হৈছে বিকৰ্ম। ইয়াতে কৈছে যে কৰ্ম, সমস্ত কৰ্ম মানে মায়াময় বেদকৰ্ম। তাৰ কথাহে কৈছে। আর সেই এক শৰণভ জনয়নুপাম, নুহু নয়ন এক দেৱতাৰ নাম, অব্যভিচাৰী তাকে বুলিও ভকতি, নাহিকে প্ৰয়াসয়াত অল্পে সাধে গতি। আকৌ কৈছে বৰ সুন্দৰকৈ, আর এক চিত্তে তুমি মোক মাত্ৰ কৰা সেৱ, পৰিহৰা দূৰতে যতে কয়া নদেৱ, নলংগিবা মোহৰ বাক্য কমহাভাগ। অৰ্জুনক কৈ আছে, হে দেৱৰ ধৰ্ম কৰ্ম মানে কৰা পৰিত্যাগ, হুয়ক শৰণাপন্ন একে মুত মাত্ৰ, মোক ভজি ঘুইবা মোৰ মুকুতিৰ পাত্ৰ, হে নুহি যেন আমাৰ ভ নাম নুশুনিবা তুমি আন দেৱতাৰ, নুহি যেন আমাৰ ভ কতি বেবিচাৰ। শ্ৰীমদ ভাগৱতত কৈছে, অকাম সৰ্ব কামো বমোক্ষ কামো উদাৰধি, তীব্ৰেণ ভক্তি যোগেন ভজতে পুৰুষম পৰম। কামনা শূন্য, সৰ্বকামী, মোক্ষকামী, উদাৰ ধি সম্পন্ন ব্যক্তিয়ে বেবিচাৰ শূন্য ভক্তি যোগেৰে পৰম পুৰুষক যদি ভজনা কৰিব লাগে। ভট্টদেৱে সেই একে কথাকেইটাত কৈছে, আহে নাৰালোক দেখ অব্যভিচাৰী ভকতি কৰিয়া কৃষ্ণক পাৱয়, অন্য দেৱতা সম্বন্ধক ব্যভিচাৰ বুলি, এতেকে অন্য দেৱ উপাসকৰ সংগ মাত্ৰও নকৰিব। পদ্মপুৰাণৰ মতে ব্ৰাহ্মণসকলৰ ক্ষেত্ৰতো এই বিধি প্ৰযোজ্য। তেওঁলোকে নামানাটো বেলেগ কথা, কিন্তু এই বিধি প্ৰযোজ্য। পদ্মপুৰাণত কৈছে, নান্যম দেৱম তু ভিক্ষেত ব্ৰাহ্মণ ন পূজয়েত, নান্যাৎ প্ৰসাদম ভুঞ্জিত নান্যাস্যায়তনম বিছেদ। ব্ৰাহ্মণে বিষ্ণু ভিন্ন আন দেৱতাৰ দৰ্শন কৰিব নাপায়, আচলতে পূজা কৰিব নাপায়, প্ৰসাদো খাব নাপায়, আনকি গৃহতো প্ৰৱেশ কৰিব নালাগে। গতিকে এই শৰণ তত্ত্ব অত্যন্ত কঠিন, ক্ষুৰস্য নিশ্চিতা ধাৰা বুলি কৈছে, খুৰৰ ওপৰেদি খোজকাঢ়াৰ নিচিনা, কিন্তু ই অত্যন্ত সহজ। কি সহজ? ইয়াতকৈ আৰু সুগম একো নাই ধৰ্ম। ক'ত কৈছে? নিম্ন বৈদ্য সংবাদ। কি কৈছে?
আর অনাদরি আন ধর্ম মাধবর জন্ম কর্ম কৰাণীতে মহন্তৰ মুখে শুনানিতে মহন্তৰ মুখে জগত প্ৰসিদ্ধ নাম কৃষ্ণ বিষ্ণু হৰি ৰাম লাজ এৰি গাইবে মহা সুখে একৰণ তত্ত্ব আর কৃষ্ণে পিতা মাতা গতি মতি পতি প্ৰাণ অজামিল উপাখ্যান কৃষ্ণৰ চৰণ বিনে নিচিন্তিব আন চাওক একৰণ তত্ত্ব সমস্ততে আছে প্ৰথম স্কন্ধতে আছে সধৰ্মকতে জীৱ যে কৃষ্ণক সম্প্ৰতি তাত প্ৰেম পূৰ্ণ যেবে নভৈল ভকতি যদি সমস্ত স্বধৰ্ম এৰি এজন লোকে কৃষ্ণক যদি ভক্তি কৰে আৰু যদি প্ৰেমপূৰ্ণ নহয় আর যদি ভ্রষ্ট ভইলা বা অল্পতে গইলা প্রাণ তথাপি জানা নাহি তাহার অকল্যাণ যদি ভ্রষ্টও হল অজামিলৰ দৰে নাইবা যদি অলপতে প্ৰাণো গ'ল তথাপিতো অকল্যাণ নাই আর নাৰদে কৈছে উৰ্ধবহু কৰি ঘেৰা করো অঙ্গীকার হে অধম জনিত যদি জন্ম ভইলা তার কি হব অধম জনিত যদি জন্ম হয় গজেন্দ্ৰৰ নিচিনা হাতী হল হনুমানৰ নিচিনা বান্দৰ হল জাম্বুবনৰ নিচিনা ভালুক হল নলকুবেৰ মণিগ্ৰীৱৰ নিচিনা বৃক্ষ হল অহল্যাৰ নিচিনা শিলাময় হল হলে কি হব হে অধম জনিত যদি জন্ম ভইলা তার তথাপি কি দেৱৰ জ্ঞানত কৰ্মত কৰি তথাপি অধিক জ্ঞান মাৰ্গী আৰু কৰ্ম মাৰ্গীত কৰি শ্ৰেষ্ঠ হৈ জন্মিব জন্মি কি কৰিব দেৱৰ বন্দনী গীত ভকতি ৰখি ভৰত ৰজাই অলপ সময়ৰ কাৰণে ঈশ্বৰক বুজিছিল আৰু হৰিণীৰ সংগত পাই ভ্ৰষ্ট হ'ল কি হ'ল হৰিণ জন্ম পালে এইবাৰ হৰিণ জন্মত উপলব্ধি হ'ল জাতিস্মৰ হ'ল উপলব্ধি হৈ পূৰ্বজন্মত কৰা ভুলৰ কাৰণে তেওঁৰ কি হ'ল বোলে অত্যন্ত উদাসীন হ'ল হৈ এইবাৰ হৰিণ জন্ম কেৱল গছৰ পৰা সৰা পাত তাতো ক'ত আশ্ৰমত ঋষিবিলাকৰ আশ্ৰমত খাই কেৱল কৃষ্ণকে ভুজি এইবাৰ জ্বৰ ভৰত অৱস্থা পালে জ্বৰ ভৰত বুলি আমি কওঁ কিন্তু তেওঁতো জ্বৰ নহয় তেওঁতো চৈতন্য তেওঁ জ্বৰ এটা দেখুৱাইছিল কিন্তু তেওঁ জ্বৰ নাছিল তেওঁতো চৈতন্য তেওঁ শৰীৰত নাছিল শৰীৰ তেওঁত আছিল শৰীৰটোহে তেওঁত ওলমি আছিল তেওঁ নাছিল শৰীৰটো তেওঁৰ বস্ত্ৰ হিচাপে আছিল কিন্তু তেওঁ বস্ত্ৰত নাছিল গতিকে একৰণ তত্ত্ব অত্যন্ত সুগম মাত্ৰ একান্ত মনে কৃষ্ণত অন্য ভাৱনা পৰিহৰ আমি যদি ঈশ্বৰত শৰণাপন্ন হওঁ শৰণ লওঁ শ্ৰৱণ কীৰ্তন ধৰ্ম যদি আচৰণ কৰোঁ সৎসংগত তেনেহ'লে ঈশ্বৰে ভুকুতি মুকুতি বিৰকতি সমস্ত দিব তাৰ প্ৰমাণ আছে শাস্ত্ৰাদি আনকি আজিও বহু ভকতে যিহেতু সমাজত পৰিচিত নহয় কিন্তু তেওঁলোকে ঈশ্বৰ কৃষ্ণত এক শৰণ লৈ তেওঁলোকে ভজি আছে নিৰন্তৰ আজিৰ কাৰণে এইখিনি কৃষ্ণ হৰি আহৰণ জয় জগতগুৰু শ্ৰীমন্ত